একো নাই ট্ৰেডিং কৰিছে একো নকৰাকে কেলে আপোনাক এৰেষ্ট কৰিছে তেতিয়া আপুনি ট্ৰেডিং কৰা নামত বহু জনসাধাৰণ লোকৰ পৰা আপুনি বহু টকা লুণ্ঠন কৰা অভিযোগ উঠাব হৈছে কথাষাৰ সঁচা নেকি অভিযোগহে দিছে কিন্তু কথাষাৰ সঁচা নহয় আপুনি কেলে এপছটো ডিলিট কৰিলে এপছটো ডিলিট মানে যিবোৰ বাহিৰত চলিছে তেনেকৈ সেইবোৰ চায়াতে ভয় লাগিলে ন ভয় কৰি পিনে ডিলিট কৰিলোঁ আপোনাক কেলে গ্ৰেপ্তাৰ কৰিলে এতিয়া আপোনাক কেলে ধৰিলে এতিয়া আৰক্ষী অভিযোগ যেতিয়া দিছে কোনোবাই তেতিয়া দুখীভাৱে পাইছে আপুনি নিজকে দুখী বুলি ভাবেনে নাভাবোঁ আপুনি ইমান টকা লেনদেন RBI গাইডলাইন নাছিলে নেকি আপোনাৰ কিবা আছিলে RBI গাইডলাইন যিখিনি কৰিব লাগে কিন্তু আপুনি কিমান টকা কালেকশ্যন কৰিছে সেবি অথৰিটি আছিলে নি সেবি অথৰিটি নাছিলে কাৰণ ফৰেক্স আছিলে সেবি অথৰিটি দৰকাৰ নহয় আপুনি মোক কিমান টকা কালেক্ট কৰিছিলে কালেক্ট তেনেকৈতো কিমানজন ব্যক্তিয়ে আপোনাক ফাইনেন্স কৰিছিলে ইনভেষ্ট কৰিছিলে আপোনাক 243 মান হ'ব 243 আৰু কিমান এমাউণ্ট দিছিলে মানে হাইয়েষ্ট আপোনাৰ 5 লাখ আপোনাৰ কোনোবা আছিলে বছ আছিলে নেকি নাই কোনো নাই আপুনি কিমান টকা আপুনি কালেক্ট কৰিলে এতিয়ালৈকে কালেক্ট কৰিলে মানে ঘূৰাই দিলোঁ কিমান টকা লেনদেন 200 কিমানজন ব্যক্তি আছিলে 243 জন লোকৰ পৰা আপুনি সৰ্বমুঠ কিমান টকা আপুনি কালেক্ট কৰিলে সিমান মানে আপোনাৰ কিমান মান হ'ব নকৰিলে 1 CR মান হ'ব 1 crore হয় আচ্ছা ঠিক আছে হ'ব আপুনি হাইয়েষ্ট টেক্স ফেয়াৰ আছিলে যোৰহাটত যোৱা বছৰ যথেষ্ট টেক্স দিছিলে আপুনি টেক্স মানে হিয়াৰ চেম নাম থকা মানুহ আছিলে তো মোৰ নামতো চাগে কাৰোবাৰ নাম ওলাইছিলে এইটো আচলতে মিছা হয় আৰু এটা বস্তু আছে যে অবিনাশ ইনভেষ্ট বুলি এটা বস্তু আছে 300 টকা দিলে ইমান টকা পায় 1000 টকা দিলে সেইটো কি এনেকা এখন সেইটো কোনোবা ফেচবুকত আপুনি আপলোড কৰিছিলে কিবা এনেকা মই নাই কৰা তেনেকৈ আপুনি নাই কৰা ইনভেষ্টৰ মই আপলোডে নাই কৰা নাই কৰা জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ